অইল ইণ্ডিয়া লিমিটেডে আমাৰ 1 নং উপৰতলাপ আৰু 2 নং চেলেংগুৰিৰ বাইপাছৰ কাষতে প্ৰায় 22 বিঘা কৃষিভূমি তেওঁলোকে তৈল খননৰ কাৰণে মাটিখিনি আবণ্টিত কৰিছে। কিন্তু আমি দুখিত, এইকাৰণে দুখিত আমি বিভাগীয় কৰ্তৃপক্ষক এই দৰিদ্ৰ কৃষক ৰাইজৰ কৃষিভূমিৰ উচিত মূল্যৰ দিয়াৰ স্বাৰ্থত কেবালানিও স্মাৰক পত্ৰ প্ৰদান কৰিছো, কিন্তু তেওঁলোকে আজিকোপতি তেওঁলোকৰ লগত কোনো ধৰণৰ যোগাযোগ ৰখা নাই। কিন্তু আজি হঠাৎ অইলৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকী জিলা প্ৰশাসনৰ বিষয়ববীয়া আহি তেওঁলোকে আমাৰ এই কৃষক ৰাইজৰ যি কৃষিভূমি সেইটো তেওঁলোকে বাউণ্ডাৰীৰ যি ব্যৱস্থা এই ব্যৱস্থা কৰিবলৈ লওঁতে ৰাইজৰ লগতে অনাকাংক্ষিত ঘটনা সংঘটিত হ'বলৈ প্ৰায় উপক্ৰম হৈছিলে। কিন্তু আমি সচেতন যুৱক হিচাপে তেওঁলোকক আমি বুজনি দিলো আৰু সেই পৰিপ্ৰেক্ষিতত পুনৰাবৃত্তি নহওক তাৰ বাবে আমি অনুৰোধ জনাইছো যে অনতি পলমে জিলা প্ৰশাসনৰ উদ্যোগত ত্ৰিপাক্ষিক আলোচনা এটা হওক। যিসকল গৰাকীয়ে ইতিমধ্যে মাটি হেৰুৱাৰ উপক্ৰম হৈছে তেওঁলোকে যাতে উচিত মূল্য পাওক আৰু স্থানীয় ৰাইজৰ যিখিনি দাবী আছে যে উন্নয়নমূলক কাম যেনে ৰাস্তা পদূলি, মঠ মন্দিৰ, গীৰ্জা ইত্যাদি যিবিলাক উন্নয়নমূলক কাম সেইখিনি অইল ইণ্ডিয়াই গ্ৰহণ কৰিব লাগিব, কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমাৰ সভাপতি ডাঙৰীয়াই কোৱা দৰে অইলৰ বাগজানৰ অইল খাদ স্থাপনৰ ফলত যেনেকুৱা অনাকাংক্ষিত ঘটনা উদ্ভৱ হ'ল সেই ঘটনা যাতে আমাৰ এই উপৰতলাপ অঞ্চলত সংঘটিত নহওক তাৰ বাবে যি যাৱতীয় সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে সেই সুৰক্ষাৰ ব্যৱস্থা কৰি দিব লাগিব আৰু ৰাইজে আশ্বস্ত হোৱাকে তেওঁলোকে আমাৰ এই তৈল খননৰ কাম তেওঁলোকে কৰিব পাৰিব। আৰু এইখিনিতে আমি জনাব বিচাৰো যে ইয়াতে কেইজনমান দালাল চক্ৰৰ কবলত আমাৰ কিছুমান অশিক্ষিত আমাৰ কৃষক ৰাইজক তেওঁলোকে ফুচলাই লৈ কিনে কাৰোবাৰ ব্যক্তিগত ঘৰত বহুৱাই তেওঁলোকে কিবা এটা ইংলিছত লিখা পেপাৰ এখনত সাইন কৰাইছে। সেইটো আমি ধিক্কাৰ জনাইছো আৰু তেনেকুৱা কাণ্ডৰ পৰা তেখেতলোকক আঁতৰি থাকিবলৈ আমি সক্ৰিয় প্ৰদান কৰিছো। কাৰণ এই কৃষিভূমিটো হৈছে যুগ যুগান্তৰ তেওঁলোকে আজু ককা খাই থকা সম্পত্তি আৰু তেনেকুৱা সম্পত্তি বিলাকক তেওঁলোকে খুব কুচক্ৰান্ত কৰি অইল ইণ্ডিয়া কোনোবা বিষয়ববীয়াৰ লগত লগ লাগি, মই স্পষ্টভাৱে ক'ব বিচাৰিছো যে অইল ইণ্ডিয়াৰ কোনোবা এটা বিষয়ববীয়াৰ লগত লগ লাগি তেওঁলোকে এই কৃষক ৰাইজক ঠগাৰ যিটো প্ৰয়াস কৰিছে সেইটোক আমি যুৱ সংঘই ধিক্কাৰ জনাইছো। আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে যেতিয়ালৈকে ত্ৰিপাক্ষিক যুৱ সংঘ, জিলা প্ৰশাসন আৰু অইলৰ ত্ৰিপাক্ষিক আলোচনা নহয়, এই সমস্যাবিলাকৰ ওপৰত আলোচনা নহয়, কৃষক ৰাইজে যেতিয়ালৈকে কৃষিভূমিৰ উচিত মূল্য নাপায় তেতিয়ালৈকে কোনো ধৰণৰ ইয়াত অইলৰ কাম কাজ আমি কৰিবলৈ আমি দিব নোৱাৰো। কাৰণ একমাত্ৰ তেওঁলোকৰ জীৱন জীৱিকাৰ স্থল হৈছে কৃষিভূমিডোখৰ। গতিকে আমি তেখেতলোকক স্পষ্টভাৱে এই কথাখিনি আমি সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছো। আৰু 4 নম্বৰ কথাটো আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰো যে আজি এজনো তাত কিন্তু কৃষক ৰাইজ উপস্থিত নাই, কাকো জনোৱা হোৱা নাই। আৰু তেওঁলোকে কোনোবা বেলেগ থাৰ্ড পাৰ্টি কোনোবা দালাল চক্ৰক লৈ কিনে তাত যি বাউণ্ডাৰী ৱাল বা বাউণ্ডাৰী যি খুঁটা পুটাৰ যি ব্যৱস্থা কৰিছে তাত কিন্তু আমি আমাৰ মাজত থকা গোটেই কৃষক পৰিয়ালে দুখিত। তেওঁলোকে জীৱন জীৱিকাৰ সংকটত ভুগিছে। তেওঁলোকক এনেকুৱা ধৰণৰ প্ৰলোভন দিয়া হৈছিলে আগত যে 42 লাখ বুলি তেওঁলোকক এটা কথা কোৱা হৈছিলে আৰু তাৰ 43x4 বুলি তেওঁলোকক কোৱা হৈছিলে। কিন্তু এতিয়া শেহতীয়াকৈ আমি জানিব পাৰিছো যে যিসকল ৰাইজৰ মাটি ম্যাদী থাকিব তেওঁলোকেহে উচিত মূল্যটো পাব। কিন্তু সভাপতি ডাঙৰীয়াৰ কোৱা দৰে প্ৰায় বসুন্ধৰা 1, 2, 3, 4 তেওঁলোকে এপ্লাই কৰিলে, কিন্তু কি কাৰণবশত এই কৃষক ৰাইজক আজি কোপতি ম্যাদী পট্টা প্ৰদান নকৰিলে আমি কিন্তু এই কথাটো সন্দেহৰ আৱদ্ধত ৰাখিছো। আমাৰ 2 নং চেলেংগুৰিত থকা 46 নং দাগৰ যিখিনি আমাৰ নামত থকা মাটি আজি কেইমাহমান আগতে অইল ইণ্ডিয়া লিমিটেডে অধিগ্ৰহণ কৰিবলৈ আহে আৰু অইল ইণ্ডিয়া লিমিটেডে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে প্ৰতি বিঘা মাটিৰ বিনিময়ত 42 লাখ টকা আৰু ফচলৰ নামত 1 লাখ টকা। কিন্তু আমাক সেইদিনা প্ৰতি বিঘা মাটিত ফচলৰ 1 লাখ টকাকে দি পেলাই তাত অইল ইণ্ডিয়াই খাত নিৰ্মাণ কৰিবৰ কাৰণে আজি আহিছিল আমাৰ তাত। কিন্তু আমি মাটিৰ মালিক হিচাপে দাবী জনাব বিচাৰো, যেতিয়ালৈকে আমাৰ মাটিৰ উচিত মূল্য আমাক প্ৰদান নকৰে তেতিয়ালৈকে আমি আমাৰ মাটিসমূহ অইল ইণ্ডিয়াক আমি দিব নোৱাৰো। আৰু আমাৰ যিসকল আমাৰ কৃষকৰ ভূমি অধিগ্ৰহণ কৰিছে, সৰহ সংখ্যক কৃষকৰে
আমাৰ মাটিসমূহ ম্যাদী নহয়, আৰু অইল ইণ্ডিয়া লিমিটেডে কেৱল ম্যাদী মাটিকহে 42 লাখ টকাকৈ প্ৰদান কৰিম বুলি তেখেতসকলে কৈছে। গতিকে আমি বসুন্ধৰা 1ৰ পৰা আমি ম্যাদী কৰিবৰ কাৰণে আমি এপ্লাই কৰি আহিছোঁ, কিন্তু আজিলৈকে আমি 3বাৰ এপ্লাই কৰাৰ পিছতো আমাৰ মাটিসমূহ ম্যাদী এতিয়ালৈকে আজি পৰ্যন্তলৈকে হোৱা নাই। গতিকে আমাৰ মাটিসমূহ প্ৰশাসনে অতি সোনকালে আমাক ম্যাদী পট্টা প্ৰদান কৰক, অন্যথা আমি অইল ইণ্ডিয়াক আমাৰ প্ৰাপ্য নোপোৱালৈকে আমি কেতিয়াও আমাৰ মাটিসমূহ আমি দিব নোৱাৰোঁ। যিকোনো পৰিস্থিতিৰ বিনিময়ত আমি দিব নোৱাৰোঁ, যিহেতু একমাত্ৰ আমাৰ কৃষিভূমিৰ দ্বাৰা আমাৰ যদি গুচি যায় তেতিয়াহ'লে আমাৰ বহুত অসুবিধা হ'ব। গতিকে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰোঁ অইল ইণ্ডিয়াক আৰু চৰকাৰক, যাতে আমাক মাটিৰ উচিত মূল্য প্ৰদান কৰি আমাক উচিত মূল্য প্ৰদান কৰাৰ পিছতহে আমি মাটিসমূহ অধিগ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰদান কৰিম।